নমস্কাৰ 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 সকলোকে কি খবৰ তোমালোকৰ পৰীক্ষা আহি পালেহি হয় সময় আছে কিন্তু চাবা যেতিয়া দিনবোৰ যাব নহয় তাৰ পিছত পাবা যে কাইলৈ পৰীক্ষা হয় ইতে কাইলৈ পৰীক্ষা বুলি ক'লে ইতিয়াৰ পৰা আমি প্ৰিপাৰেচন কৰিব লাগিব ৰাইট আৰু আজিকালি এনেকুৱা হৈছে যে আগতে আমি কৈছিলো যে 90+ পাব লাগিব কিন্তু পৰীক্ষাৰ ৰিজাল্ট বিলাকৰ পৰা এটা কথা স্পষ্ট হ'ল যে অসমীয়াৰ নিচিনা সাবজেক্টটো আমি 100টো পাব পাৰো গতিকে হেইটো হিচাপে আমি জোৰদাৰ কি কৰিব লাগিব প্ৰেক্টিস স্টাৰ্ট কৰিব লাগিব আৰু যুদ্ধখনত বহিবলৈ আমি নিজকে সাজু কৰিব লাগিব তো তেনেকুৱা ধৰণৰে এটা স্ট্ৰেটেজিক ভিডিও লৈ মই আহি গলো আজি তোমালোকৰ ওচৰলৈ গতিকে মন দি শুনিবা কাৰণ এইখিনি সময় একেবাৰে আল্টিমেট প্ৰিচিয়াছ সময় হয় তোমালোকৰ বাবে প্ৰতিটো শব্দ প্ৰতিটো কথাই খুব গুৰুত্ব সহকাৰে লবা কিন্তু তোমালোকে এতিয়া চাবা আজি নিশ্চয় পিছফালে দেখি গম পাইছাই যে হাউ টু স্কোৰ 90+ মই কম যে হাউ টু স্কোৰ 100 ইন এছএমইজ হয় তেনেকুৱা ধৰণৰ কথা লৈ আজি সেশনটো আনিছো আৰু এনেকুৱা ধৰণৰ প্ৰবলেমছ বিলাক হয় নে নহয় যে কিবা এটা পঢ়িলা পঢ়াৰ অলপ সময় পিছতে কি পঢ়িলো আজি তেনেকুৱা হয় তেনেকুৱা ধৰণৰ সমস্যা বিলাকৰো সমাধান লৈ আজি মই আহি গলো এইটো সেশন লৈ গতিকে এই গুটেই বিলাক প্ৰশ্নৰ উত্তৰ আজিৰ এই সেশনটো তোমালোকে পাবা গতিকে মিস নকৰিবা যদি ভাবিছাও যে কিনো হ'ব নাই সকলোৱে একেটা কথাই কব কাৰণ একেটা কথাই হয় স্ট্ৰেটেজি এটাই হয় গম পাইছানে নাই এই স্ট্ৰেটেজিটো ফলো কৰা তাৰ পিছত চাবা যে কোনে 100 নাপায় তাৰ পিছত তোমালোকে মুখ কবা যে মই 100 নাপালো কিন্তু একদম 1 to 1 আমি এক ফলৰ পৰা এই কথাখিনি আমি কি কৰিব লাগিব ফলো কৰিব লাগিব ইতিয়া চাবা যে অসমীয়া ক্লাছৰ লৈ কৈছো বা অসমীয়া সাবজেক্টক লৈ কৈছো তিনিটা গুৰুত্বপূৰ্ণ কথা আটাইতকৈ ইম্পৰ্টেন্ট তিনিটা কথা হৈছে যে কনসিস্টেন্সি মেইনটেইন কৰিবই লাগিব মই প্ৰতিটো ক্লাছত ক প্ৰতিটো ক্ষেত্ৰতে মই ক নেক্সট হ'ব প্ৰেক্টিস যিয়ে নকৰা কিয় যিয়ে নপঢ়া কিয় প্ৰেক্টিস কৰিবই লাগিব আৰু লাষ্ট হৈছে ৰিভিজন এই তিনিটা হৈছে মূল মন্ত্ৰ এই তিনিটা মন্ত্ৰ ফলো কৰা প্ৰতিটো সাবজেক্টতে কৰা তাৰ পিছত চাবা যে কোট ৰিজাল্ট নাহে কনসিস্টেন্সি কোনটো ক্ষেত্ৰত ফলো কৰিবা এইটো হৈছে যে মই অসমীয়া পৰীক্ষাত 100 পাবলৈ হলে তোমালোকে আজিৰ পৰা এই ভিডিওটো যেতিয়া ইউটিউবত আহিব তেতিয়াৰ পৰাই তোমালোকে বা তাৰ আগতো মই তোমালোকক কৰিব দিছিলো নিশ্চয় তোমালোকে কৰিছা যে পাঠ পঢ়া আৰম্ভ কৰা চেপ্টাৰ বিলাক কবিতা বিলাক উধাই মুধাই পঢ়ি থাকা মুখস্থ কৰিব নহয় এনে ডাঙৰ ডাঙৰকৈ পঢ়া আৰু এনেকুৱা ভাবে পঢ়িবা যাতে নিজৰ মাতটো নিজে শুনা পোৱা ভুৰভুৰাই নহয় গম পাইছাই নাই মা দেউতাক বা ওচৰৰ মানুহক শুনাবলৈ নহয় নিজৰ মাতটো যাতে স্পষ্টভাৱে নিজে শুনা পোৱা হেতু হিচাপে পঢ়িবা হল পঢ়িলা তাৰ পিছত চাবা তোমালোকৰ এই চেপ্টাৰ এটা চেপ্টাৰ আজি কমপ্লিট কৰিলা যদি এসপ্তাহ পিছত গুটেই কিতাপখন কমপ্লিট হয় চাবা সেই চেপ্টাৰটো আকৌবাৰ তুমি পঢ়িব লাগিব তেনেকৈ আনইনটেনশনালিও তোমাৰ চেপ্টাৰৰ কিছু কথা মনত ৰবলৈ চাব আৰু চাবা এতিয়া পৰীক্ষালৈ প্ৰায় 9 মাহ সময় আছে 9 মাহত তোমালোকৰ অসমীয়া কিতাপখন যদি আজিৰ পৰাও পঢ়া আৰম্ভ কৰা কিমান বাৰ ৰিপিট হ'ব ভাবাচোন এটা চেপ্টাৰ কমসে কম 10 বাৰত কি 20 বাৰতকৈ বেছি ৰিপিট হ'ব তেতিয়া চাবা তোমালোকে নিবিচাৰাকেও বিচাৰা নাই তথাপিও তোমালোকৰ কথাবোৰ মনত ৰবলৈ আৰম্ভ হ'ব হল নেক্সট প্ৰতিটো কথা বুজিবলৈ লবা যি ক্লাসে নকৰা কিয় স্কুলতে হওক বা বেটছতে হওক তোমালোকে বস্তুবোৰ বুজিব লবা বুজাৰ পিছত বুজি পালা নহয় তাৰ পিছত প্ৰেক্টিস কৰিবা যিমান প্ৰেক্টিস সেট আছে তোমালোকে নিজে লিখা প্ৰেক্টিস কৰিবা তাৰ পিছত একদম এই দুটা কমপ্লিট হোৱাৰ পিছত লাষ্টত ৰিভাইজ কৰিবা ৰিভাইজ গম পাইছানে ৰিভিজন কৰা যি পঢ়িলা ধৰিলো এসপ্তাহত অসমীয়া দুদিন বা তিনিদিন পঢ়িছা সপ্তাহটোৰ শেষত অসমীয়াই হওক বা যি সাবজেক্ট পঢ়িছা সপ্তাহটোৰ শেষত এবাৰ ৰিভাইজ কৰি চাবা মনত আছে নে নাই হয় কাৰণ কি হয় জানা পৰীক্ষাৰ কাৰণে তোমালোকে পৰীক্ষাই হওক বা যিয়ে হওক যেতিয়া বস্তু এটা পঢ়িবা 100% যেতিয়া হৈ যাব তাৰ পিছত যদি তুমি এক মাহো ব্ৰেক লৈ লোৱা সেই বস্তুটোৰ পৰা তোমাৰ লাহে লাহে সেইখিনি চিলমিল কৈ পাহৰা আৰম্ভ হয় সেইবাবে আমি ৰিভাইজ কৰি ৰিভিজন কৰি বস্তুবোৰ মনত ৰাখিব লাগিব হল তিনিটা মূল মন্ত্ৰ নেক্সট হৈছে আটাইতকৈ ইম্পৰ্টেন্ট কথা এটা যে উত্তৰ কেনেকৈ লিখিবা পৰীক্ষাত পঢ়ি গলে নহব
তোমালোকে নম্বৰ হিচাপে উত্তৰবোৰ লিখিছানে না সেইটো চাব উত্তৰ লিখাৰ প্ৰথম কামটো যেতিয়া অলপমান ডেসক্ৰিপটিভ টাইপৰ যত ডাইৰেক্ট নাম এটা লিখিলে নহয় কি হৈছিল লিখা কেনেকুৱা কথা আছিল সদায় তোমালোকে নম্বৰটো চাবা সদায় আগতে তোমালোকে নম্বৰটো চাবা নম্বৰ চাবা সেই নম্বৰটো চাই সেই নম্বৰটোৰ বেচিছতহে লিখিবা কাৰণ কেতিয়াবা এনেকুৱা প্ৰশ্ন আহে আমি পঢ়ি যাও 5 নম্বৰীয়া হিচাপত পৰীক্ষাত আহে 2 নম্বৰীয়া এতিয়া আমি 5 নম্বৰীয়া হিচাপত যদি লিখো নম্বৰ পাবা হল 2 নম্বৰীয়া আনসাৰ এটা তুমি যদি 5 নম্বৰীয়া ভাবে লিখা 2 নম্বৰীয়া আনসাৰ এটা যদি তুমি 5 নম্বৰীয়া হিচাপে লিখা 2 নম্বৰ তুমি পাবা কিন্তু তাত কি হ'ব জানানে প্ৰথমতে হ'ব সময় অপব্যৱহাৰ সময় এনেই যাব অসমীয়া পেপাৰখন ইফালে 100 মার্কস লিখিব লাগে ৰচনা আছে হয়নে নহয় সময়খিনি এনেই যাব আলটিমেটলি দুয়েটো পাবা তাতে তোমাৰ কি হ'ব বানান ভুল হ'ব আৰু সৰুখুৰা কিবা কিবি কাটকুটটো আছে তো সেই বস্তুটোৰ বাবে সদায় যেতিয়া পৰীক্ষাত প্ৰশ্ন উত্তৰ কৰিবা সদায় নম্বৰটো চাইহে প্ৰশ্ন উত্তৰ লিখিবা হল তাৰ পিছত যেতিয়া এটা প্ৰশ্ন উত্তৰ লিখিবা ধৰি লোৱা এখন পৰীক্ষাৰ বহি হল পৰীক্ষাৰ বহিত যেতিয়া প্ৰশ্ন উত্তৰ লিখিবা তোমালোকে সদায় সাফ চিকুণকৈ লিখাত গুৰুত্ব দিবা সাফ চিকুণ বৰ্তাই লিখাত গুৰুত্ব দিবা ধৰি লোৱা আজিকালি মাৰ্জিন টানাই থাকে ৰুল টানাও থাকে হে গুটেখিনি মাজত লিখিবা বস্তুখিনি ধুনিয়াকৈ এনেকুৱা নহয় যে এনেকুৱা চোৱাচোন এইখিনি এনেকে দিলু এনেকে লিখিলু এইখিনি থাকি গল এই চোৱাচোন এইখিনি পাৰ্ট কি ধুনিয়া লাগিছে এইখিনি পাৰ্ট চোৱা এইখিনি পাৰ্ট কি ধুনিয়া লাগিছে আৰু এইখিনি পাৰ্ট চোৱাচোন এই বস্তুটোত গুৰুত্ব দিবা সদায় পৰিপাটিকৈ লিখিবা আৰু আখৰ মই আগতে ক্লাস 12তো কৈছো এতিয়াও কম যে আখৰ ভাল বেয়া বুলি কোনো কথা নাই আখৰ সদায় স্পষ্ট হ'ব লাগিব কাৰ আখৰ কিমান ধুনিয়া হয় হেবোৰ একো মেটাৰ নকৰে তোমাৰ আখৰ খিনি পৰীক্ষক গৰাকীয়ে বুজি পাইছে নে নাই স্পষ্ট বা ক্লিয়াৰ হৈছে নে নাই হেইটোতহে গুৰুত্ব দিব কাৰণ তুমি যি লিখিছা ধৰি লোৱা মই বোলে তোমাৰ বহি চাইছো তুমি ক লিখিছা নে খ লিখিছা মই বুজি পাব লাগিব নহয় যদি মই বুজি নাপাও তেতিয়ালে মইতো ভাবিম যে তুমি ভুল বানান লিখিছা মই কাটি দিম তাতে তো এইখিনি বস্তুত গুৰুত্ব দিব লাগিব হয় আখৰ কাৰণ স্পেলিং বহুত ইম্পৰ্টেন্ট হয় সাফ চিকুণতা বৰ্তাই লিখিবা এইখিনিয়ে কথা যে পৰীক্ষাৰ নম্বৰ উত্তৰ লিখোতে তোমালোকে কি চাবা যে নম্বৰ চাবা সাফ চিকুণতা বৰ্তাই লিখিবা তাৰ পিছত তোমালোকে প্ৰশ্নটো সুধিছে কি হল প্ৰশ্নই কি সুধিছে প্ৰশ্নত কি সুধিছে তাক ভালকৈ চাবা যে প্ৰশ্নটোত সুধিছে কি প্ৰশ্নটো লাগিলে দুবাৰ কাৰণ পৰীক্ষা আৰম্ভ হোৱাৰ 5 মিনিট আগতে পেপাৰখন দিয়ে সেইখিনি সময়ত প্ৰতিটো প্ৰশ্ন ভালকৈ পঢ়ি চাবা যে প্ৰশ্নটোত সুধিছে কি কেতিয়াবা কি হয় প্ৰশ্নটোত সুধিছে কিবা মই লিখি আহিছো একদম 2-3 পেজৰ এনসাৰ এটা ফুল মাৰ্কস 100ৰ ভিতৰত 100 পাম কিন্তু আৰু হেতু উত্তৰ শুদ্ধ হৈছে কিন্তু প্ৰশ্নটোত হেতু কথা সুধাই নাছিলে প্ৰশ্নটোত কিবা বেলেগ সুধিছিল মই যাই মোৰ মন ইচ্ছাৰে মই ভালকৈ নপঢ়িলো বাবে মই ঘৰত এটা বেলেগ উত্তৰ ভাবি আহিছিলো হে এনেকুৱা টাইপৰ মই ভাবিলো কি হেতু প্ৰশ্ন আহিছে কিন্তু মই সময় নিদিলো যে প্ৰশ্নটো পঢ়িব লাগিব কি কথা হেতু প্ৰশ্ন আহাই নাই পিছৰ পাৰ্টখিনি চেঞ্জ কৰি দিছে হেতু নোহোৱাৰ কাৰণে মোৰ নম্বৰখিনি গ'ল এনে সেই বস্তুটোত কিন্তু বহুতে বেছি কেয়াৰফুল হ'ব লাগিব গতিকে মন কৰিলা যে নম্বৰ চাবা সাফ চিকুণকৈ লিখিবা আৰু প্ৰশ্নটোত কি সুধিছে তাক ভালকৈ চাবা কিন্তু কাৰ নাম সুধিছে আনকি 1 নম্বৰীয়া প্ৰশ্নৰ ক্ষেত্ৰতো কৈছো হল যে তাৰ পিছত তোমালোকৰ ডেইলি অসমীয়া ষ্টাডি মই প্ৰথমতেই কৈছো যে চ্যাপ্টাৰ ৰিড কৰিবাই চোৱা টেক্সট বুক ৰিডিং প্ৰত্যেকখন যি দুখন কিতাপ আছে সেই দুখন কিতাপে পঢ়িবা পাঠ পঢ়াটো বহুতেই বেছি ইম্পৰ্টেন্ট হয় কাৰণ পাঠ পঢ়াৰ ওপৰতে তোমাৰ মনত ৰাখা তোমাৰ স্পেলিং মিস্টেক গুটেইখিনি কথা আহি পৰে আনকি তুমি বুজি নোপোৱা বস্তুও যেতিয়া ৰিপিট হ'ব নিজে বুজাৰ মানে নিজে প্ৰসেসিংত গুছি যায় কথাখিনি গম পাইছা তাৰ পিছত তোমালোকে গ্ৰামাৰ প্ৰেক্টিস কৰিবা তোমালোকৰ এটা এডভান্টেজ ক্লাস 10ৰ বিলাকক কৈছো যে গ্ৰামাৰত তোমালোকে এনেকুৱা ধৰণে বস্তুবোৰ শিকিবা
তোমালোকে নিজৰ কাৰণে নিজৰ হিচাপত সেইটো বস্তুক এটা সিম্পল ফৰ্মত নিজৰ কাৰণে বুজাই থবা কাৰণ আমাৰ HSLC পৰীক্ষাত গ্ৰামাৰ বিলাক এপ্লাই কৰিবহে আহে ডেফিনেশনৰ আমাৰ দৰকাৰ নাই এটা ডেফিনেশন লাগিলেহে আমি কিতাপত যেনেকৈ আছে তেনেকৈ আমি সংজ্ঞা বিলাক মনত ৰাখিব লাগিব হয় কিন্তু আমাক সংজ্ঞা মনত ৰাখাৰ দৰকাৰ নাই আমাক কি লাগিব যে বস্তুটো হয় কি কেনেকৈ এপ্লাই কৰিম গতিকে তোমালোকে এই গ্ৰামাৰৰ প্ৰেক্টিস বিলাক কৰিবা গম পাইছা এই ইয়াতে যিখিনি সময় দিয়া আছে এইখিনি সময় মেইনটেইন কৰিব পাৰিলেতো সাংঘাতিক ভাল কথা নেক্সট হৈছে ৰাইটিং প্ৰেক্টিস কৰিবা মই কৈছোৱে যে পাঠ পঢ়া আৰু লিখি লিখি মুখস্থ ৰাইটিং প্ৰেক্টিস মোস্ট ইম্পৰ্টেন্ট হৈছে ৰাইটিং প্ৰেক্টিস কৰিবা এইটো নহয় যে সব প্ৰশ্ন উত্তৰ মুখস্থ কৰি থৈ দিছো মুখখনেদি ক বা বঢ়িয়া মুখস্থ হৈছে নো মুখস্থ কৰাৰ পিছত বা বুজি পোৱাৰ পিছত লিখিবা তেতিয়া তোমালোকৰ এই যে বেমাৰ বিলাক আছে হাত বিখাই লিখিব নোৱাৰো সময়ত লিখা নহয় সময়ে নাপাও সেই বেমাৰ বিলাক ঠিক হ'ব লগতে স্পেলিং মিস্টেক তেনেকুৱা বেমাৰ বিলাকো ঠিক হ'ব গতিকে এই দুটা বহুত ইম্পৰ্টেন্ট পাৰ্ট হয় মই কৈছো ইনিশিয়াল ষ্টেজত এই দুটা হৈছে মূল মন্ত্ৰ তাৰ পিছত এই বাকিবোৰ আহে হল নেক্সট হৈছে এইখিনি হোৱাৰ পিছত এইখিনি হৈছে প্ৰেক্টিসৰ কথা যে প্ৰেক্টিস কেনেকৈ কৰিবা হল এতিয়াৰ যদি তোমালোকৰ খুব সম্ভৱ যদি বহুত কেইটা চেপ্টাৰ হৈ গৈছে বা পিছৰ সময়ত যেতিয়া অলপমান চেপ্টাৰ বিলাক জমা হ'বলৈ আৰম্ভ হ'ব মানে 5টা 6টা চেপ্টাৰ হৈছে তেতিয়া তোমালোকে এই কোৱেশ্চন পেপাৰ সলভ কৰিব পাৰিবা আৰু তেতিয়া কি তোমালোকে এতিয়াও সলভ কৰিব পাৰা যদিহে তোমালোকে বিচাৰা আৰু মই জানো তোমালোকে বিচাৰিবাই হল যে গ্ৰামাৰৰ বস্তুবিলাক তোমালোকে এনেকুৱা ধৰণে কিতাপৰ পৰা কি কৰিবা প্ৰেক্টিস কৰা আৰম্ভ কৰা কাৰণ যেতিয়া বস্তু এটা বুজি পোৱাৰ পিছত প্ৰেক্টিস কৰিবা তেতিয়াহে এই বস্তুবিলাক থাকিবলৈ বুজি পাইছো বুলি কৈ থৈ দিলে কিন্তু নাথাকে গম পাইছা যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ সলভ কৰা এইটো এটা হেবিটত এই যে বস্তুখিনি যে আছে পিছফালে মোৰ এইখিনি কিন্তু তোমালোকে হেবিট এটা ডায়েট বুলি কৈছে ষ্টাডি ডায়েট এটা হেবিট বুলিও কম মই এটা হেবিটত আনা হেবিট এটা অভ্যাসত গঢ় দিয়া কিন্তু হল যে কেনেকৈ সলভ এটলিষ্ট 5 ইয়াৰ্স HSLC কোৱেশ্চন পেপাৰ 5 ইয়াৰ্সৰ HSLC 5 ইয়াৰ্সৰ যেতিয়া HSLC পেপাৰ হৈ যাব এতিয়াৰ পৰা যদি কৰা আৰামছে হৈ যাব ধৰি লোৱা অভ্যাসটো এবাৰ কৰিব পাৰা হাফেলি পৰীক্ষা আহি আছে আৰু হাফেলি পৰীক্ষা বোৰ্ডে পাতে গতিকে হাফেলি পৰীক্ষাৰ কাৰণে তোমালোকে এই ফৰমেটত প্ৰেক্টিস কৰাচোন এই ফৰমেটটো ইউজ কৰাচোন সাবা ৰিজাল্টত গম পাবা তেতিয়া তোমালোকৰ কি টিপ বিলাক বুজি পাবা কাৰণ যেতিয়া তোমালোকে পেপাৰ সলভ কৰিবা তোমালোকে পেপাৰৰ কিছুমান প্যাটাৰ্ন থাকে কোৱেশ্চন পেপাৰৰ প্যাটাৰ্ন কিছুমান থাকে সেই প্যাটাৰ্ন বিলাক গম পাবা গম পাইছা সেই কাৰণে কোৱেশ্চন পেপাৰ সলভ কৰিব লাগে কাৰণ বহুত কোৱেশ্চনস ৰিপিট হয় তেতিয়া আমি সেই বস্তুটো গম পাও পেপাৰ সলভ কৰিলে হল যে সোৱা যে 3 পিলাৰ্স তিনিটা পিলাৰ একেটা কথাই যে সোৱা যে টেক্সট বুকত আমি মাস্টাৰ হ'ব লাগিব টেক্সট বুকত কি আহে পোয়েম আহে প্ৰোজ আহে গ্ৰামাৰ আহে এই গুটেই বিলাকত আমি মাস্টাৰ হ'ব লাগিব আমি এইখিনি বস্তু শিকিব লাগিব প্ৰথম হল কিতাপত থকা গদ্য বা পদ্য তাৰ পিছত গ্ৰামাৰ নেক্সট হল প্ৰেক্টিস কৰিব লাগিব যে মেইন ডেইলি ৰুটিন বা ডেইলি টাৰ্গেট থাকিব লাগিব আমাৰ টাৰ্গেট ৰাতি শুৱাৰ আগতে কাইলৈ কি পঢ়িবা তাৰ ভাবি থৈ দিবা 10 ঘণ্টা নালাগে নহয় হয়নে নহয় কাৰণ কেতিয়াবা কি হয় আমি পঢ়া টেবুলত বহু তোমালোকৰ হয় নিশ্চয় কি পঢ়ো তাতেই সময় গুচি যায় লাষ্টত যায় নপঢ়ো যা সময় 10টা বাজিল সেই কাৰণে কি পঢ়ো আগতেই ভাবি থৈ দিবা যে কালি মই কি কৰিম গম পাইছানে কালি মই কি পঢ়িম আজি মোৰ কি হল ৰাতি শুৱাৰ টাইমত এইখিনি বস্তু ভাবি থৈ দিবা যে কালি মই অসমীয়াৰ এইখিনি বস্তু কমপ্লিট কৰিম তেতিয়া তোমাৰ যেহেতু মাইন্ডত টাৰ্গেটটো চলি আছে তোমালোকে ডাইৰেক্ট সেই যেতিয়া পঢ়াত বহিবা সেই বস্তুটোতে লাগিব পাৰিবা হল শৰ্ট নোটস বনোৱা আমাৰ বেটছত নোটস বিলাক দিয়া যায় তাৰ পৰাও আৰু শৰ্ট নোটস বনোৱা নিজৰ হিচাপত গম পাইছানে নাই নোটছৰ ওপৰত নোটস বনোৱা নিজৰ কাৰণে হল আৰু ৰাইটিং প্ৰেক্টিস কৰা নেক্সট হল যে এনসাৰ প্ৰেজেন্টেশনত বহুত বেছি ইম্পৰ্টেন্ট হয় টাইম মেনেজমেন্ট মই কৈছোৱে টাইম মেনেজমেন্ট কেনেকৈ হ'ব যেতিয়া কোৱেশ্চন পেপাৰটো চাবা যে তাত কি প্ৰশ্ন সুধিছে হেতু মতে যদি উত্তৰ লিখা আৰু নম্বৰ চোৱা আৰু হাতৰ স্পীড হল
লাষ্ট 30 ডেইজত এইখিনি বস্তু চাব আৰু লাষ্ট 30 ডেইজটোতো আল্টিমেট লেভেলৰ হ'ব এতিয়া লাষ্ট 30 ডেইজৰ কথা মই এতিয়া নকয় এতিয়াৰ পৰা এইখিনি কৰাচোন চাবা প্ৰ হৈ যাবা তোমালোকে যেনেকৈ গেম বেছি খেলি থাকিলে প্ৰ হৈ যায় ঠিক তেনেদৰে হয় যে টেক্সট বুকখন কেনেকৈ ঠিক কৰিবা যে টেক্সট বুকখনত তোমালোকে সামাৰী বিলাক চাবলৈ প্ৰথম কামটো হৈছে পাঠ পঢ়াটো মেইন কথা পাঠ পঢ়াটো হৈছে মেইন যেতিয়া পাঠ পঢ়িবা তেতিয়া তোমালোকৰ সেই পাঠটোৰ প্ৰতি এটা ক্লেৰিটি আহিব যে কোনখিনি পাৰ্টত কি হ'ব তোমাক যদি মই এটা শব্দও কৈ দিও এই শব্দটো ক'ত আছে কোৱা তুমি মোক কৈ দিব পাৰিবা যে বা ইয়াতে আছে হল পাঠ পঢ়া ইম্পৰ্টেন্ট চেপ্টাৰৰ মিনিংটো বুজিবলৈ আত্মাখিনি বুজিবলৈ কবিতাটোৰ আত্মাটো কি হয় বা চেপ্টাৰটোৰ আত্মাটো কি হয় চেপ্টাৰত কি কথা আছে সেইবোৰ জানিবলৈ চেষ্টা কৰিবা তেতিয়াহে তোমালোকে পৰীক্ষাত যদি বেলেগ ধৰণৰ প্ৰশ্ন নাহে কিয় তোমালোকে কৰিব পাৰিবা আৰু যেতিয়া ৰাইটিং প্ৰেক্টিছ কৰিবা যি প্ৰশ্নই নাহক কিয় সেই প্ৰশ্নটো তোমালোকে বনাই লিখিব পাৰিবা হল অথৰৰ নাম কিতাপৰ লেখকৰ নাম কবিৰ নাম বহুত বেছি ইম্পৰ্টেন্ট লেখক কবিৰ নাম ইম্পৰ্টেন্ট লাইনছ বিলাক যেনেকৈ উদ্যোগী হও আহা তেনেকুৱা ধৰণৰ চেপ্টাৰ বিলাকত বহুত ইম্পৰ্টেন্ট ডায়লগ আছে হয় ইন্টাৰনেটৰ তিতা মিঠা তেনেকুৱা ধৰণৰ চেপ্টাৰ বিলাকত বহুত ইম্পৰ্টেন্ট ডায়লগ আছে সেই বস্তুবিলাক চাবলৈ গুৰুত্ব দিবা যেতিয়া পাঠ পঢ়িবা একমাত্ৰ উপায় পাঠ পঢ়া কিন্তু হল আৰু কোৱেশ্চন এনসাৰ প্ৰথমতে কিতাপৰ প্ৰশ্ন উত্তৰ কৰিবা তাৰ পিছত ৰেফাৰেন্স কিতাপ যাবা আৰু 10টা ঠাইৰ ৰেফাৰেন্স কিতাপ ফলো নকৰিবা মই এতিয়াই কম হল যেতিয়া তোমাৰ নিজৰ মেইন কিতাপখন হ'ব অসমীয়াৰ ক্ষেত্ৰত তেতিয়া তুমি বেলেগত যাবা হয় যে সোৱা এগেইন গোল্ডেন ডেইলি ৰুটিন এইটোৱে যে পাঠ পঢ়িব লাগিব টেক্সট বুক ৰিডিং মেইন টেক্সট বুক ৰিডিং ৰাইটিং প্ৰেক্টিছ গ্ৰামাৰ প্ৰেক্টিছ এই তিনটা মেইন বস্তু টেক্সট বুক ৰিডিং পাঠ পঢ়া লিখা প্ৰেক্টিছ আৰু ব্যাকৰণৰ প্ৰেক্টিছ এই তিনটা হল আৰু আটাইতকৈ এগেইন আগৰ গুৰুত্বপূৰ্ণ কথাখিনিয়ে কলো কনসিস্টেন্সি মেইনটেইন কৰিব লাগিব এইটো নহয় যে ভিডিওটো আজি আহিল জোশ আহিল আজি মই ঠিকছে পঢ়িলো কালিৰ পৰা হৈ গল কালিটো পঢ়িছিলোৱে যোৱাকালি তো আজিৰ পৰা নালাগে আৰু নহয় কনসিস্টেন্সি মেইনটেইন কৰিব লাগিব প্ৰেক্টিছ কৰিব লাগিব ৰিভাইজ কৰিব লাগিব হল তাৰ পিছত মেইন কথাটো হৈছে যে পাঠ পঢ়িব লাগিব ফাৰ্স্ট স্টেপ ৰাইটিং প্ৰেক্টিছ কৰিব লাগিব গ্ৰামাৰ প্ৰেক্টিছ কৰিব লাগিব তাৰ পিছত যেতিয়া সেইখিনি হ'ব তাৰ পিছত হৈছে পেপাৰ সলভ কৰিব লাগিব হল পেপাৰ সলভ কৰিলেহে তোমালোকৰ আইডিয়া এটা আহিব তোমালোকে টাইম মেনেজমেন্টটো গম পাবা তোমালোকে আগত টাইমাৰটো দি থৈ দিবা যে মোৰ আজিৰ এখন পেপাৰ মই আজি কমপ্লিট কৰিম 3 ঘণ্টা সময় ঘৰতটো মই 3 ঘণ্টা বহি থাকিব নোৱাৰো এক্সাম হললে বেলেগ কথা গটিকে মই 3 ঘণ্টাৰ আগত মই 2 ঘণ্টাত এই 3 ঘণ্টিয়া পেপাৰখন কমপ্লিট কৰিম বুলি তেনেকৈ টাৰ্গেট লবা গম পাইছা আৰু এতিয়া তোমালোকে মই কৈছো যেটো এটো মই HSLCৰ কথা কৈছো এই বস্তুখিনি তোমালোকে হাফ ইয়াৰলিৰ আগতো প্ৰেক্টিছ কৰিব পাৰা তেতিয়াহে ফলপ্ৰসূ তোমালোকে গম পাবা যে কামত আহিছে নে নাই গটিকে এইখিনিয়ে কথা আছিল বহুত বেছি ইম্পৰ্টেন্ট কথা আশা কৰো তোমালোকে বুজি পাইছা আৰু তোমালোকে কৰিব পাৰিবা মোৰ বিশ্বাস আছে আৰু তোমালোকে পাৰিবা তাত কোনো কথাই আহি নপৰে যে নোৱাৰো বুলি কোনো কথাই নাই অসমীয়াৰ নিচিনা সাবজেক্ট এটা সাংঘাতিক নম্বৰ উঠাব পৰা সাবজেক্ট হয় আৰু নম্বৰ উঠেও আগতে কৈছিলো যে নম্বৰ নুঠে আজিকালি এইটো কথা ক'ব পাৰি যে অসমীয়াৰ নিচিনা সাবজেক্টটো 100ৰ ভিতৰত 100 পাব পাৰি গতিকে এইখিনি বস্তু ফলো কৰা আৰু ভালকৈ পঢ়ি থাকিবা ধন্যবাদ